কি গোমাংসক লৈ লাগি আছে মিঠাতেলৰ দামক লৈ লাগিব লাগে বস্তুৰ দাম দিনক দিনে বৃদ্ধি পাইছে তাৰ খবৰ লওক মুছলমানে গোমাংস নাখালেও অসুবিধা নাই এই যে আমাৰ চৰকাৰখনে গোমাংস বন্ধ কৰাইছে এই কথালৈ এইকেইদিন খুব ট্ৰল হৈছে খুব ট্ৰেণ্ডিঙত আছে এইটো কথা মানে নিউজত দেখি আছো দেখিও মানে আমনি লাগিছে বেয়াও লাগিছে কিয় জানেনে গোমাংসৰ পিছত লগাতকৈ বহুত কাম আছে চৰকাৰখনে কৰিবলগীয়া গোমাংস নাখালেও চলিব মুছলমানসকলে এনেকৈ সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছে এগৰাকী যুৱতীগৰাকীয়ে ক'লে ৰাজনৈতিক কৰা ব্যক্তিসকলে ৰাজনীতি কৰিব মুছলমানে গোমাংস নাখালেও কথা নাই আমি মিঠাতেল সকলোৱে খাওঁ কিন্তু মিঠাতেলৰ মূল্য বৃদ্ধি কিমান হৈছে তাক লৈ গুৰুত্ব দিব লাগে প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে আকাশ চুইছে ইয়াকে নিয়ন্ত্ৰণ কৰিব লাগে চৰকাৰে কি ক'লে যুৱতীগৰাকীয়ে শুনক এই যে আমাৰ চৰকাৰখনে গোমাংস বন্ধ কৰাইছে এই কথালৈ এইকেইদিন খুব ট্ৰল হৈছে খুব ট্ৰেণ্ডিঙত আছে এইটো কথা মানে নিউজত দেখি আছো দেখিও মানে আমনি লাগিছে বেয়াও লাগিছে কিয় জানেনে গোমাংসৰ পিছত লগাতকৈ বহুত কাম আছে চৰকাৰখনে কৰিবলগীয়া গোমাংস নাখালেও চলিব মুছলমানসকলে বহুত মুছলমানেও নাখায় গতিকে সেইটো কথা গোমাংসটো বাদে দিয়ক মাছ কিনি খোৱাও আমাৰ অসমত এটো এনেকুৱা মানুহ আছে মাছ মাংস কিনি খাব শক্তি নাই মাছ মাংসটো বাদে দিয়ক আলু পেঁয়াজ কিনিবলৈ শক্তি নাই গতিকে এতিয়া চাওক মিঠাতেলৰ দাম ইমান বাঢ়ি আছে মিঠাতেল লাগিব পাকঘৰত গলে যিমানে দুখীয়া মানুহ নহয় কিয় চব্জি নাখালেও হ'ব মাছ মাংস নাখালেও হ'ব কিন্তু মিঠাতেল লাগিব যিয়ে নবনা কিয় মিঠাতেল লাগিব মিঠাতেলৰ দাম ইমান বাঢ়িছে চব্জি পাতিৰ দাম ইমান বাঢ়িছে সেইবিলাক দামবিলাক কমাব লাগে সেইবিলাকৰ পিছত লাগিব লাগে চৰকাৰখনে কিন্তু লাগি আছে গোমাংসৰ পিছত কিন্তু কিয় লাগিছে মই বুজি নাপাওঁ নে মুছলিমৰ প্ৰতি কিবা এটা তেওঁলোকৰ কিবা আছে নেকি নহব পাৰে দিয়ক মুছলিমক চাগে বেয়া পায় নেকি নাজানো আৰু বেয়াই পাক বা ভালে পাওক মুছলিমৰ ভোটো তেওঁলোকৰ লগত আছে আৰু মুছলিমে ভোট নিদিলেতো আৰু ইমানখিনি হ'ব নোৱাৰিলে হয় আৰু যিকে নহওক চাওক তেখেতে চাগে ভয় খাইছে মুখ্যমন্ত্ৰীৰ কথা কৈছে মুখ্যমন্ত্ৰী মই চাগে ভয় খাইছে যে যোৰহাটত যিহেতুকে উজ্জ্বল নক্ষত্ৰ গৌৰৱ গগৈ জিকি দেখুৱালে এতিয়া এনেকুৱা তেখেতৰ মনত ভাৱ হৈছে নেকি যে এতিয়া চাওক হিন্দু মানুহখিনিও দেখোন মোক বেয়া পোৱা হৈছে মুছলমান হিন্দু বেয়াই পায় হিন্দু মানুহখিনিও চাগে মোক বেয়া পোৱা হৈছে যাৰ নেকি মানে আজি যোৰহাটত গৌৰৱ গগৈ কংগ্ৰেছকে ভাল পোৱা হ'ল হিন্দু মানুহখিনি সকলোনো মোক বেয়া পোৱা হৈছে তেখেতৰ মনত এনেকুৱা কিবা ভাৱ হৈছে নেকি সম্ভৱ সেইকাৰণে হিন্দু মানুহখিনি মন জয়ৰ কাৰণে চাগে গোমাংসটো বন্ধ কৰাৰ কথা সিদ্ধান্ত লৈছে কেবিনেটত সেইটো হিন্দু মানুহৰ মন জয় কৰা বা মুছলিমৰ মন জয় কৰা আৰু তেখেতে ডাইৰেক্ট ক'ব নোৱাৰে যে কোনো মুছলিমে তেখেতক ভোট দিয়া নাই বহুত মুছলিমেও তেখেতৰ লগত আছে তেখেতৰ সংগী হৈ আছে আমি গম পাওঁ দেখি পাওঁ গাঁৱে ভূঞে গ'লেও গম পাওঁ বহুত ৰাজনীতি কৰা মুছলমান ব্যক্তি আমি দেখিছো জানো গতিকে মুছলমানক টাৰ্গেট কৰি এনেকে কথা ক'লে হয়তো কোনোবাই বিতৰ্কৰ ফালে লৈ যায় বা বেয়াও লাগে বিৰোধিতাও কৰে কিন্তু এটা কথা খাটাং যে মুছলমানে মাংস নাখালেও চলিব আমি দেখিবলৈ পাওঁ যে গাঁৱতো বহুত গাঁৱৰ মানে মুছলমান মানুহেতো মাংসই নাখায় গোমাংস নাখায় কাৰণ গাঁৱৰ মানুহৰ চৰে মুৰ্গী হাঁহ পাৰ এইবোৰ তেওঁলোকে ঘৰতে পোহে কোনোবা আলহী আহিলেও সেইবিলাকে খায় মাছ ঘৰতে থাকে গাঁৱৰ মানুহেতো গোমাংস এনেও খাবলৈ নাখায়ে হয়তো চহৰৰ মানুহে অলপ খাই কাৰণে তেখেতে ৰেষ্টুৰেণ্ট পাতি বন্ধ কৰাইছে এটোৱে দেখুৱাইছে হয়তো মুছলিমখিনি দুখীয়া হৈ যাওক যিবিলাক মুছলিম মানুহে ৰেষ্টুৰেণ্ট হোটেল খুলি পিনে অলপ টকা ইনকাম কৰি আছে তেওঁলোকক টাৰ্গেট কৰি গৈছে তেওঁলোকৰ হয়তো বন্ধ হৈ যাওক বুলি কিন্তু টাৰ্গেট কৰি লাভ নাই অসমীয়াৰ কথা আছে নহয় যে এখন দৰ্জা যদি বন্ধ হয় এখন দৰ্জা খোলা যায় যিকে নহওক তেখেতসকলে বিজনেছমেন গোমাংস বন্ধ কৰিলে হয়তো বেলেগ কিবা এটা বিজনেছখন কৰিবই হোটেল তেওঁলোকে কেতিয়াও বন্ধ নকৰিব পাৰে গতিকে কিমান দূৰ সঁচা নাজানো মুখ্যমন্ত্ৰীৰ মনোভাৱ কি লৈ এনেকুৱা কেবিনেটৰ সিদ্ধান্ত ল'লে সঁচাকৈ এইবিলাক তৰ্ক বিতৰ্ক হৈ থাকিলে বা নিউজবিলাক দেখি নিজকে আমনিও লাগে এইবিলাক কৰি থকাতকৈ তেওঁলোকে ভাল কাম কৰক ফ্লাইঅভাৰখন বনাইছে সেইটো বাৰু তেখেতসকলৰ কথা কিন্তু আমাৰ অসমখন কিমান আমি দেখি আছো নিবনুৱা সমস্যা কিমান তেখেতে এটা কথা কৈছিল আগতে যে বছৰত মই 1 লাখকে চাকৰি দিম কিন্তু এতিয়া তেখেতৰ 4 বছৰ কাৰ্যকাল হ'ল কেইলাখ চাকৰি দিলে সেইটো কথাৰ পিছত তেওঁ লাগক কাৰণ বছৰ মেট্ৰিক পাছ কৰা হাজাৰ ল'ৰা ছোৱালী ওলাই যায় লাখ ল'ৰা ছোৱালী ওলাই যায় কিন্তু সেই ল'ৰা ছোৱালী যাব কলৈ ড্ৰাগছ ব্যৱহাৰ আমি দেখি আছো ড্ৰাগছটো সম্পূৰ্ণকৈ শেষ হোৱা নাই বহুত ল'ৰা ছোৱালী ধ্বংসৰ পথত গৈ আছে বহুত ল'ৰা ছোৱালী নিজকে হত্যাৰ ফালে গৈ আছে ড্ৰাগছ খাই সেইবোৰ টোটেলি বন্ধ কৰি দিয়কচোন সেইবোৰ টোটেলি বন্ধ কৰক মদ খোৱাটো টোটেলি বন্ধ কৰক সেইবোৰ নকৰে কাৰণ সেইবোৰ পৰা হয়তো তেখেতে টেক্স পায় আৰু তেখেতে গৰু মাংসটো বন্ধ কৰাইছে কিন্তু গৰু মাংসৰ পৰা কি গৰু সেই চিণ্ডিকেটতো তেওঁলোকৰতো টেক্স আহে ন চিণ্ডিকেটবিলাকৰ পৰাতো তেওঁলোকে টকা পইচা পায় চৰকাৰখনে
কি ভাবি কি কৰিছে নাজানো, এইটো তেখেতসকলৰ মন্তব্য আৰু কিন্তু শুনিহে বেয়া লাগিছে। কাৰণ মই এইখিনি কৈছো, কাৰণ নিবনুৱা সমস্যাটো বহুত ডাঙৰ সমস্যা অসমত বৰ্তমান, আৰু অসমত এনেকুৱা বহুত দুখীয়া মানুহ আছে যিয়ে আলু পিঁয়াজখিনি কিনি খাব নোৱাৰে। তেওঁলোকৰ কথা ভাবক, অন্তত এই বস্তু বাহিনীৰ দামবোৰ কমাই দিয়ক। ৰন্ধন গেছ মানে যিটো চিলিণ্ডাৰ আমি কিনো 1200 টকাত, সেই চিলিণ্ডাৰটো 500-600 টকা কৰিব নোৱাৰে নে চৰকাৰখনে? এইবোৰৰ পিছত লাগকচোন হিন্দু মুছলিম সকলোৱে জঁপিয়াই পৰিব এইখন চৰকাৰৰ ওপৰত। আজি হিন্দুখিনিও বেয়া পাব বুলি তেখেতৰ মনত ভয় হৈছে। ভয় নকৰিব মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ লগত হিন্দু মুছলিম সকলোৱে আছে। আপুনি ভালদৰে কাম কৰি যাওক। আপুনি কোনে ভাল পায় কোনে বেয়া পায় আপোনাক সেইটো চিন্তা কৰি আপুনি লাভ নাই। আপোনাৰ কাম আপুনি ভালদৰে কৰি যাওক। আপোনাৰ পিছত সকলো ৰাইজ আছে, আৰু সকলো ৰাইজ যদি আপোনাৰ পিছত নাথাকিলেহেঁতেন হয়তো আজি এই আসনখন আপুনি কেনেকৈ পালে হয়? আপুনি চিন্তা কৰকচোন, আপুনি নাপালেহেঁতেন। গতিকে আপুনি আসনখন পাইছে মানে কি, আপোনাক অসমৰ ৰাইজে খুব বেছি ভাল পায়। গতিকে অসমৰ ৰাইজৰ ভাল কাম আপুনি কৰি যাওক। এইবোৰৰ পিছত লাগিব নালাগে। যিয়ে খাব এনে খায়, যিয়ে নাখায় এনে নাখায়। আপুনি বন্ধ কৰিছে ঠিক আছে বাৰু, নাখায় মুছলমানে, কিন্তু আৰু কৰণীয়া কামবোৰ ভালদৰে কৰক। সেইটো আপোনাৰ দায়িত্ব। অসমৰ দুখীয়া মানুহখিনিৰ কথা অন্তত চিন্তা কৰক। আজি সাধাৰণ মানুহে চলিব নোৱাৰা হৈছে বস্তু বাহিনীৰ দামৰ কাৰণে, সেইখিনি অন্তত আপুনি বন্ধ কৰক। দামখিনি অন্তত কমাই দিয়ক। সেইখিনি কৰিলে বহুত দুখীয়া মানুহে আপোনাক বহুত বেছি ভাল পাব। নেক্সট নিউজ ৰিপৰ্ট এণ্ড